সো হেই গাইজ নমস্কাৰ সকলোকে। ককা দেউতা নাতি আৰু হাতীটো আৰম্ভণিৰে পৰা এই চিনেমাখনক ৰাইজে বয়কট কৰি আহিছে আৰু এই চিনেমাখন নাচাওঁ বুলি কৈ আহিছে। কাৰণ এই চিনেমাখনৰ প্ৰডিউচাৰ হয় ৰিণিকী ভূঞা শৰ্মা আৰু এই চিনেমাখনৰ এক্টৰটো এনেকুৱা কিছুমান এক্টৰ আছে যিসকলক ৰাইজে বৰ বেছি পচন্দ কৰে। আৰু এতিয়া বৰ্তমান অন্য এটা কাৰণ আহি পৰিছে এই চিনেমাখনক বয়কট কৰাৰ। চ' আজিৰ এই ভিডিঅ'টো এইটোৰ ওপৰতে কথা পাতিম, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ককা দেউতা নাতি আৰু হাতীটো ৰিণিকী ভূঞা শৰ্মাৰ এইখন চিনেমা হয়, বহুত বিগ বাজেট লৈ পেলাই এখন বনোৱা হৈছে। চিনেমাখনত যতীন বৰা, আদিল হুছেইন, প্ৰীতি কনকনা, উৎপল দাস, প্ৰস্তুতি কৰা হয়, এনেধৰণৰ বহুত ডাঙৰ ডাঙৰ অভিনেতা অভিনেত্ৰীবোৰ আছে। আৰু তথাপি এই চিনেমাখনক ৰাইজে বয়কট কৰি আছে, যিহেতু ৰিণিকী ভূঞা শৰ্মা ইয়াৰ প্ৰডিউচাৰ হয় আৰু কেইবাদিনো আগতে উৎপল দাসে এটা ঠাইত গৈ পেলাই বৰ বেয়া ব্যৱহাৰ কৰিছিল তেখেতৰ এজন ফেনৰ লগত, তেখেতৰ এজন অনুৰাগীৰ লগত। আৰু এনে সময়ত য'ত এই চিনেমাখন প্ৰায়ভাগ মানুহে বয়কট কৰি আছে, তেনে সময়তে প্ৰীতি কনকনা এগৰাকী অভিনেত্ৰী হয় এই চিনেমাখনত, তেখেতে এনেকুৱা কিছুমান কমেণ্ট দিলে তেখেতৰ অনুৰাগীবোৰক, ক'ব গ'লে বা তেখেতৰ হেটাৰ্ছবোৰক ইনষ্টাগ্ৰামৰ যোগেদি তেখেতে বৰ অশ্লীল ভাষা কিছুমান প্ৰয়োগ কৰি পেলাই এনেকুৱা লেতেৰা কমেণ্ট দিলে। আপোনালোকক মই দেখাইছোঁ আৰু আপোনালোকেও হয়তো ভাবিব পাৰিছে যে এজন অভিনেত্ৰী হিচাপে কিমান বেয়া ভাষাৰ তেখেতে প্ৰয়োগ কৰিছে। আৰু এতিয়াৰ পৰা অন্য এটা কাৰণ আহি পৰিছে এই চিনেমাখন নোচোৱাত। প্ৰীতি কনকনা এগৰাকী এক্ট্ৰেছ হয়, তেখেতেও এই চিনেমাখনত আছে আৰু তেখেতেও এটা মুখ্য ভূমিকাত এই চিনেমাখনত আমি দেখিবলৈ পাম। তেখেতে কেইদিনমান আগতে পষ্ট পেলনৰ যোনটো কনচাৰ্ট হৈছিলে তাতে তেখেতে উপস্থিত আছিলে। সেইবাবে তেখেতে 1, 2, 3খনমান ফটো আপলোড কৰিলে ইনষ্টাগ্ৰামত, আৰু তাৰপিছত তেখেতৰ হেটাৰ্ছবোৰে বা তেখেতৰ অনুৰাগীবোৰেই তেখেতক কিছু কমেণ্ট দিলে, যিবোৰ কমেণ্ট তেখেতৰ ভাল নালাগিল বা তেখেতৰ পচন্দ নাহিল। সেইবাবে তেখেতে এটা কমেণ্টত গৈ পেলাই নিজেই ৰিপ্লাই দিছে অশ্লীল ভাষা প্ৰয়োগ কৰি পেলাই। আৰু তেখেতক ইমান বেছি অশ্লীল ভাষা প্ৰয়োগো কৰা নাই তেখেতে যিমান কৰিছে তেখেতৰ অনুৰাগীবোৰৰ ওপৰত। গতিকে এতিয়া অন্য এটা কাৰণ আহি পৰিছে এই চিনেমাখন বয়কট কৰাৰ। গতিকে এই ক্ষেত্ৰত আপোনাৰ মতামতটো কি মোক নিশ্চয় এবাৰ কমেণ্টত জনাব, আৰু আপুনি এই প্ৰীতি কনকনা ক্ষেত্ৰটোত কি ক'ব বিচাৰে সেইটো এবাৰ জনাব। ধন্যবাদ, নমস্কাৰ।